যদি আপুনি আপোনাৰ ৰাখি নাজানে তেন্তে মূল সংখ্যাৰ পৰাই আপোনাৰ ভৱিষ্যত জানিব। নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ মূল সংখ্যাৰ ফলাফল। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা ভাবিছেনে যে যদি আপুনি আপোনাৰ ৰাখি নাজানে তেন্তে আপোনাৰ ভৱিষ্যত কেনেকৈ জানিব? আজি আমি আপোনালোকক কম যে আপুনি কেনেকৈ কেৱল আপোনাৰ জন্ম তাৰিখৰ ওপৰত ভিত্তি কৰি অৰ্থাৎ মূল সংখ্যাৰ পৰা আপোনাৰ ভৱিষ্যত, প্ৰকৃতি আৰু জীৱনৰ দিশ জানিব পাৰে। প্ৰিয় দৰ্শক, মূল সংখ্যাৰ পৰা আপোনাৰ ভৱিষ্যত জানো আহকচোন। কেৱল সংখ্যা বিজ্ঞানৰ ভিত্তিত। মূল সংখ্যা কি? মূল নম্বৰ মানে আপোনাৰ জন্ম তাৰিখৰ এটা অংক। উদাহৰণস্বৰূপে, যদি আপুনি যিকোনো মাহৰ 15 তাৰিখে জন্ম লয় তেন্তে 1 + 5 = 6। গতিকে আপোনাৰ মূল সংখ্যা 6 হ'ব। একেদৰে 9 মূল সংখ্যা 9 হ'ব। 23 যদি হয় আপোনাৰ সমান 2 + 3 = মূল সংখ্যা 5। 11 যদি হয় সমান 1 + 1 = মূল সংখ্যা 2। সংখ্যাটো যদি 10 বা তাতোতকৈ বেছি হয় তেন্তে এটা অংক গঠন নোহোৱালৈকে সংখ্যাবোৰ যোগ কৰি থাকিব। এতিয়া আমি প্ৰতিটো মূল সংখ্যাৰ প্ৰভাৱ আৰু আপোনাৰ ভৱিষ্যত জানো আহকচোন। মূল সংখ্যা 1 যদি চোৱা হয় প্ৰিয় দৰ্শক, মূল সংখ্যা 1 যদি চোৱা হয় জন্ম তাৰিখ 1, 10, 19, 28। এইবোৰ আপোনাৰ গ্ৰহ, সূৰ্য আৰু প্ৰকৃতি যদি চোৱা হয় নেতৃত্ব, আত্মবিশ্বাসী, অভিলাষী, আপোনাৰ হাতত নেতৃত্বৰ ক্ষমতা আছে। মানুহে আপোনাৰ কথা শুনে। 2025 চনৰ আপোনাৰ বাবে নতুন নতুন সুযোগেৰে ভৰি পৰিব। যদি আপুনি ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এই সময় আপোনাৰ বাবে বহুত ভাল। চাকৰিটোত পদোন্নতিৰ সম্ভাৱনা আছে। আপুনি দেওবাৰে গুড় আৰু ঘেঁহু দান কৰক আৰু সূৰ্যক আপুনি পানী আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ যদি চোৱা হয় মূল সংখ্যা 2। জন্মৰ তাৰিখ যদি চোৱা হয় 2, 11, 20 আৰু 29। আপোনালোকৰ গ্ৰহ যদি চোৱা হয় চন্দ্ৰ আৰু প্ৰকৃতি যদি চোৱা হয় আপুনি আৱেগিক, সৃষ্টিশীল, কলাত্মক। আপোনাৰ মনটো চঞ্চল যদিও সৃষ্টিশীলতাৰ ভৰা। 2025 চনত শিল্প, সংগীত, লেখা আৰু সংবাদ মাধ্যমৰ ক্ষেত্ৰত নতুন উচ্চতা লাভ কৰিব পাৰিব। পাৰিবাৰিক জীৱনত কিছু উত্থান পতন হ'ব পাৰে। আপুনি সোমবাৰে ভগৱান শিৱক পানী আগবঢ়াওক, চাউল আৰু গাখীৰ দান কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ যদি মূল সংখ্যা চোৱা হয় 3। জন্ম তাৰিখ ধৰি লওক আপোনাৰ 3, 12, 21, 3। এইখিনি হ'ব মূল সংখ্যা 3। আৰু গ্ৰহ বৃহস্পতি আপোনাৰ গ্ৰহ হ'ব বৃহস্পতি আৰু প্ৰকৃতি যদি চোৱা হয় জ্ঞানী, ধৰ্মীয়, সত্য, গুৰু। আৰু আপোনাৰ শিক্ষা, আধ্যাত্মিকতা, উপদেশ দিয়াৰ ক্ষেত্ৰত আপুনি সফল হ'ব। আৰু 2025 চনত প্ৰতিযোগিতামূলক পৰীক্ষা, উচ্চ শিক্ষা আৰু কেৰিয়াৰত স্থিতিশীলতা লাভ কৰিব। বিবাহযোগ্য মানুহৰ বাবে ভাল হ'ব। আপুনি পাৰিলে বৃহস্পতিবাৰে হালধীয়া কাপোৰ পিন্ধিব, এজোপা কলৰ গছক পানী আগবঢ়াওক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ মূল সংখ্যা যদি চোৱা হয় 4। জন্ম তাৰিখ 4, 13, 22, 31। আপোনাৰ গ্ৰহ যদি চোৱা হয় ৰাহু আৰু আপোনাৰ প্ৰকৃতি যদি চোৱা হয় পৰিৱৰ্তন কঢ়িয়াই অনা, চিন্তাত নতুনত্ব, আপুনি বেলেগ কিবা এটা কৰাৰ কথা ভাবে। 2025 চনত পৰিৱৰ্তনৰ বছৰ, কিন্তু মনত ৰাখিব যে প্ৰতিটো সিদ্ধান্ত চিন্তাশীলভাৱে লোৱা উচিত, অৰ্থাৎ লাভ বা লোকচান সম্ভৱ। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ যদি প্ৰতিকাৰ যদি চোৱা হয় শনিবাৰে নাৰিকল আৰু সৰিয়হৰ তেল আপুনি দান কৰক, ৰাহু মন্ত্ৰ জপ কৰক। ইয়াৰ পিছৰ যদি চোৱা হয় মূল সংখ্যা 5। জন্ম তাৰিখ ধৰি লওক 5, 14, আপোনাৰ 23। আপোনাৰ কাৰণে গ্ৰহ আপোনাৰ হ'ল বুধ আৰু আপুনি চতুৰ, কথা বতৰাত বিশেষজ্ঞ, ব্যৱসায়িক মন, যোগাযোগ, বিপণন, শিক্ষা আৰু ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰচণ্ড অগ্ৰগতি হ'ব। আৰু 2025 চনত ভ্ৰমণ, নতুন চুক্তি আৰু যোগাযোগৰ সুবিধা বৃদ্ধি পাব। আপোনাৰ যদি চোৱা হয় বুধবাৰে সেউজীয়া মুগ দাইল আপুনি দান কৰি আপুনি গাই গৰু এটাক আপুনি সেউজীয়া খাদ্য খুৱাব। ইয়াৰ পিছৰ আমি যদি মূল সংখ্যা চোৱা হয় 6। জন্ম তাৰিখ 6, 15, 24। এইখিনি তাৰিখত যিসকল আমাৰ জাতক জাতিকা আছে আপোনালোকৰ কাৰণে গ্ৰহ যদি চোৱা হয় শুক্ৰ আৰু প্ৰকৃতি, আকৰ্ষণ, প্ৰেম, সৌন্দৰ্য, উপভোগ। আপোনাৰ আকৰ্ষণ আৰু শিল্পৰ এক বিশেষ গুণ আছে। 2025 চনত ফেশ্বন, ছবি, সৌন্দৰ্য, প্ৰেম, জীৱনত সফলতাৰ সম্ভাৱনা আছে। আৰু বিবাহিত জীৱনত থাকিব মধুৰতা। আপুনি শুকুৰবাৰে বগা মিঠাই দান কৰক, লক্ষ্মী দেৱীক পূজা কৰক। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ যদি চোৱা হয় মূল সংখ্যা 7 যিসকল আছে তেখেতসকল ধৰি লওক আপোনাৰ জন্ম তাৰিখ 7, 16, 25। আপোনাৰ কাৰণে গ্ৰহ হ'ল কেতু আৰু প্ৰকৃতি ৰহস্যবাদী, ধ্যানশীল, আধ্যাত্মিক। আপোনাৰ 2025 চনটোৱে হৈছে আত্মনিৰীক্ষণ আৰু আভ্যন্তৰীণ শক্তি জাগ্ৰত কৰাৰ সময়। গৱেষণা, লেখা আৰু গুপ্ত জ্ঞানৰ প্ৰতি আগ্ৰহ বাঢ়িব। হঠাৎ চাকৰিৰ পৰিৱৰ্তন হ'ব পাৰে। আৰু আপোনাৰ শনিবাৰে নীলা ফুলেৰে শিৱক পূজা কৰক আৰু কেতু মন্ত্ৰ জপ কৰক।
প্ৰিয় দৰ্শক ইয়াৰ পিছৰ সংখ্যা যদি চোৱা হয় মূল সংখ্যা 8 জন্ম তাৰিখ যদি চোৱা হয় 8 17 26 আপোনাৰ গ্ৰহ হ'ল শনি প্ৰকৃতি যদি চোৱা হয় কঠোৰ পৰিশ্ৰমী অনুশাসিত সংগ্ৰামী আপোনাৰ জীৱনৰ সকলো কাম কঠোৰ পৰিশ্ৰমৰ দ্বাৰা লাভ কৰা হয় আৰু 2025 চনত আপুনি আপোনাৰ কষ্টৰ ফল পাব সম্পত্তি আৰু চাকৰিৰ ক্ষেত্ৰত সুস্থিৰতা থাকিব ধৈৰ্য ধৰিব আপুনি শনিবাৰে কলা বস্তু দান কৰক এজোপা আহত গছৰ তলত সৰিয়হৰ তেল বন্তি জ্বলাওক প্ৰিয় দৰ্শক ইয়াৰ পিছৰ আমি যদি চোৱা হয় মূল সংখ্যা 9 জন্মৰ তাৰিখ যদি চোৱা হয় 9 18 27 আৰু আপোনাৰ গ্ৰহ যদি চোৱা হয় মংগল গ্ৰহ আপুনি প্ৰকৃতি যদি চোৱা হয় যোদ্ধা সাহসী উৎসাহী আপোনাৰ হাতত জোৰ দৰে শক্তি আছে 2025 চনত ক্ৰীড়া আৰক্ষী সেনা কাৰিকৰী ক্ষেত্ৰত অগ্ৰগতি হ'ব খং নিয়ন্ত্ৰণ কৰক নহলে ক্ষতিৰ সন্মুখীন হ'ব পাৰে আপোনাৰ প্ৰতিকাৰ যদি চোৱা হয় মঙ্গলবাৰে হনুমানজীক আপুনি সেন্দুৰ অৰ্পণ কৰি বজৰং বাণ আবৃত্তি কৰক প্ৰিয় দৰ্শক যদি আপুনি আপোনাৰ ৰাশি নাজানে তেন্তে চিন্তা নকৰিব সংখ্যা বিজ্ঞানে আপোনাৰ স্বভাৱ ভৱিষ্যত আৰু জীৱনৰ বহু গোপন কথা উদঙাই দিব পাৰে মাত্ৰ জন্ম তাৰিখৰ পৰা মূল সংখ্যাটো বিচাৰি উলিয়াওক আৰু ওপৰত আজি আমি ভিডিঅ'ৰ মাধ্যমত আপোনালোকৰ কৰা ধৰণে জীৱনৰ ৰহস্য জানিলো গতিকে প্ৰিয় দৰ্শক আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি এনেকৈ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো আজিলৈ ইমানেই ধন্যবাদ